কৃষ্ণ কৃষ্ণ হরি রাম কৃষ্ণ শঙ্কর গুরু হরি রাম 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 হরি রাম 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 কৃষ্ণ মুক্তি তো নিস্পৃহাজিত হেহি ভকত নাম ৰখামই মাগ অতি সমস্ত মস্ত কামনি নিজ ভকত ৰবৈশ্য ভজো হেন দেৱ যদু পতি ভজো হেন দেৱ যদু পতি কৃষ্ণ 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 রাম রাজু গুণতম গুণময় বৃত্তি কেৱলে আখুৰি ভাৱ শুদ্ধ সত বৃত্তি দেৱৰ সম্পত্তি লয়া ভজা কৃষ্ণ পাৱ লয়া ভজা কৃষ্ণ পাৱ কৃষ্ণ 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 আচলতে 211 নম্বৰৰ পৰা আছিল 211 212 কাৰণ মই যোৱাবাৰ মনত আছে 211 তাৰপৰা 212 এতিয়া 213টো গাইছো বাৰু যি হওক মই আগৰ দুটাও ব্যাখ্যা লগতে কৰি দিছো সমস্ত আমাৰ ভক্তি কথা সত্ৰৰ বাপ বান্ধৱ আই মাতৃ সমস্ত চৰণলৈকে আমি সেৱা নিবেদন কৰিছো আৰু আমাৰ ডিব্ৰুগড়ৰ আইগৰাকীয়ে যি পাঠ কৰিছে তাৰ চৰণতো আমি সেৱা নিবেদন কৰিছো এতিয়া আগৰ কথাকেও যদি ব্যাখ্যা কৰি নাযাওঁ আমাৰ থাকি যাব নামঘোষাৰী পুথিকা সেইকাৰণে মই আগৰ কিতাপ কি আছিলে আপোনালোকক ময়ে গাই গৈছো কৃষ্ণ কেশে মাত্ৰ ভজে যিটো জনে অব্যভিচাৰী ভকতি তিনি গুণ অতিক্ৰমী ব্ৰহ্মৰূপ পাৱে সিটো মহামতি এইবাৰ যোৱাবাৰ এই মানে কথাটি পাঠ কৰা হোৱা নাই আৰু আজি মই এতিয়া অলপ ব্যাখ্যা কৰি যাব খুজিছো আপোনালোকৰ চৰণলৈ সেৱা নিবেদন কৰি তাৰ পাছত আমাৰ আইগৰাকীয়ে যিভাগি গাইছে সেইভাগিও আমি সময়ত ব্যাখ্যা কৰিমগৈ তাৰ আগতে থকা দুভাগিও আপোনালোকৰ চৰণত সেৱা জনাই আমি ধৰা কিছু কথা আমি তাৰ ওপৰত ব্যাখ্যা পৰ্যালোচনা কৰি যাব খুজিছো কৃষ্ণ শেষে মাত্ৰ ভজে যিটো জনে অব্যভিচাৰী ভকতি তিনি গুণ অতিক্ৰমী ব্ৰহ্মৰূপ পাৱে সিটো মহামতি ইয়াত একমাত্ৰ কৃষ্ণ কেশে মাত্ৰ অৰ্থাৎ কৃষ্ণকে যিসকলে ভজে যিজনে যিটো জনে অকল কৃষ্ণকেহে ভজে অন্য কোনো দেৱ দেৱতাক পূজা নকৰি কোনো কাৰণতে
যিসকল ভকতে অকল কৃষ্ণকেই মাত্ৰ ভজে তেওঁলোকৰ ভকতিটোক অব্যভিচাৰী ভকতি বুলি কোৱা হয়। আৰু তেনেকুৱা অব্যভিচাৰী ভকতি কৰিলেহে ভকতসকলে তিনিগুণ অতিক্ৰম কৰি ব্ৰহ্মৰূপ পাব পাৰে বুলি কৈছে। তিনিগুণ অতিক্ৰম কৰা মানে মায়াক অতিক্ৰম কৰা। তিনিগুণ মায়াৰ বস্তু, কাৰণ প্ৰকৃতি আছে আছে আদি সুখ দুখ দুই ফল, তিনি গুণ মূল অৰ্থ চাৰিৰহ উপায় ইন্দ্ৰিয় বল। এতেকে এই তিনি গুণৰ মায়াক তিনি গুণা অলংকৃত মায়া বুলি কোৱা হয়। গতিকে মায়াক মানে মায়া মোহৰ পৰা আঁতৰি অৰ্থাৎ বান ছিঙি মায়াৰ বান খোল খাই ব্ৰহ্মৰূপ লাভ কৰিবলৈ হলে অব্যভিচাৰীভাৱে ভকতি কৰিব লাগিব। আমাৰ যিসকল লোকে ইতিমধ্যে ভকতি ধৰ্মত প্ৰৱেশ কৰিছে, ভকতি ধৰ্মত প্ৰৱেশ কৰিবলৈ হলে প্ৰথমে সাধু সংগ লৈ একান্ত শৰণ গ্ৰহণ কৰি ভজন গ্ৰহণ কৰি ভগৱন্তৰ গুণ নাম লীলাজক চৰিত্ৰ সাধু সংগত শ্ৰৱণ কীৰ্তন কৰি অহা কৰা প্ৰক্ৰিয়াটোকে ভকতি বোলে। আৰু যিজনে একমাত্ৰ কৃষ্ণকেই ভকতি কৰিছে তেওঁলোকৰ ভকতিটো অব্যভিচাৰী ভকতি, মানে ব্যভিচাৰ নোহোৱা ভকতি বুলিছে। আৰু তেনেকুৱা লোকেহে তিনিগুণ অতিক্ৰম কৰে, অৰ্থাৎ মায়াৰ বান্ধ খুলি তেওঁলোকে নিজকে ব্ৰহ্ম ৰূপলৈ লৈ যাব পাৰে। ব্ৰহ্মৰূপ মানে জীৱ শুদ্ধ পদে ব্ৰহ্মক বুলিয়া, ব্ৰহ্ম পদে শুদ্ধ জীৱক বুলিয়া। ব্ৰহ্ম শব্দটোৱে শুদ্ধ জীৱক ব্ৰহ্ম বুলি কয়। শুদ্ধ জীৱ মানে য'ত মায়াৰ আস্বাদন নাথাকে, মায়াৰ বান্ধ নাথাকে, মুক্ত জীৱ, সেই জীৱটোকে সেই জীৱকে নিত্য মুক্ত জীৱ তেওঁকে ব্ৰহ্ম বুলি কোৱা হয়। সেই ৰূপটো পাবলৈ হলে আমি অব্যভিচাৰী ভকতি কৰিব লাগিব। এতিয়া অব্যভিচাৰী ভকতিনো কি, আমিতো জানিব লাগিব যে কোনটো অব্যভিচাৰী ভকতি কৰিছে। সেই সম্পৰ্কে আপোনালোকে শংকৰদেৱে আমাক কৈছে, যিটো ভক্তি মাৰ্গৰ আটাইতকৈ প্ৰয়োজনীয় কথা। যি চাৰিটা ঢাপ ভক্তি মাৰ্গত দিয়া আছে সেইকেইটা গুৰুজনাই কৈ গৈছে। পদ্ম পুৰাণৰ এটা শ্লোকৰ মাধ্যম হিচাপে লৈ গুৰুজনাই উপদেশৰ যিটো লিখিছে, পদ্ম পুৰাণৰ শ্লোকত নান্যং দেৱং দেৱীষ্কেত ব্ৰাহ্মণৰ নৈব পূজয়, মানে অন্য দেৱী দেৱী শংকৰদেৱে লিখিছে অন্য দেৱী দেৱ নকৰি বা সেই মূৰ্তিকো নাচাই বা তাৰ প্ৰসাদো নাখায় বা গৃহ নপঢ়িবা ভক্তি হইব ব্যভিচাৰ। ভক্তি ব্যভিচাৰ হোৱাৰ কাৰণকেইটা হল অন্য দেৱ দেৱতা মানে কৃষ্ণক বাদ দি যিবোৰ দেৱ দেৱীৰ নাম কোৱা হৈছে এনেকুৱা কোনো দেৱ দেৱীক ভজনা নকৰা বা উপাসনা নকৰা বা তেওঁলোকৰ কোনো সেৱা ভক্তি নকৰা, অন্য দেৱী দেৱ নকৰিবা, তেনে অনুষ্ঠানলৈ বা সেই দেৱ দেৱীৰ গৃহবিলাকৰ বা মন্দিৰ বা স্থানলৈকো আমাক যোৱাটো মানা কৰিছে, গৃহ নপঢ়িবা। আৰু তেনে দেৱ দেৱীৰ মূৰ্তিকো দৰ্শন কৰাৰ পৰা আমাক বাৰণ কৰিছে। আৰু লগে লগে সেই দেৱ দেৱীক অৰ্চন কৰা প্ৰসাদো ভক্ষণ কৰাটো ভকতৰ কাৰণে বাধা আছে। গতিকে অন্য দেৱ দেৱীৰ সেৱা আকৌ লগতে অন্য দেৱ দেৱী থকা তেনেকুৱা স্থানলৈ গৃহলৈ যোৱা, আৰু এটা হল অন্য দেৱ দেৱীৰ মূৰ্তি দৰ্শন আৰু প্ৰসাদ। এই চাৰিটা হল ভক্তি মাৰ্গৰ বাধা। এইকেইটা কাম কৰিব নোৱাৰে। এইকেইটা কৰিলেই ভক্তি ব্যভিচাৰ বুলি কৈছে। ভক্তি হইব ব্যভিচাৰ। অন্য দেৱী দেৱ নকৰি বা সেই মূৰ্তিকো নাচাই বা তাৰ গৃহ নকৰি বা প্ৰসাদ নাখায় বা ভক্তি হইব ব্যভিচাৰ। গতিকে ব্যভিচাৰ হলে ভক্তিত আপুনি যিটো ফল লাভ কৰিব সেইটো ফল নাপায়, স্খলন ঘটি যায়, ভক্তিৰ স্খলন হৈ যায়, ভক্তি ভ্ৰষ্ট হৈ যায়। সেইকাৰণে এই ব্যভিচাৰ কাৰ্যত আমি জড়িত হব নালাগিব। সেইটো ইয়াত দহাই দহাই কৈছে। আপোনালোকে ৰাজসু যজ্ঞৰ কথা জানে, ভকতি প্ৰদীপ শাস্ত্ৰ সকলোৱে পঢ়িছে। ভকতি প্ৰদীপ শাস্ত্ৰত যেতিয়া যুধিষ্ঠিৰে ৰাজসু যজ্ঞ অনুষ্ঠিত কৰিছিল, সেই ৰাজসু যজ্ঞলৈ ব্ৰহ্ম ঋষি, দেৱ ঋষি, ৰাজ ঋষি সমস্ত ঋষি মণ্ডলী আহিছিল, ব্ৰাহ্মণসকল আহিছিল, লাখ লাখ ব্ৰাহ্মণ গোট খাইছিল। আৰু তেওঁলোকে নিজৰ নিজৰ যিবোৰ মানে ধৰ্ম যেনেকুৱা তেওঁলোকে আচৰণ কৰে সেইবিলাক লৈ নিজে নিজে গ্ৰুপ হৈ বেলেগ বেলেগ ধৰণে গোট খাই তেওঁলোকে সেইবোৰ আলোচনা কৰে। অৰ্জুন কৃষ্ণই দুয়োজন একেলগে সেইবিলাক পৰিদৰ্শন কৰি আছে। কৰি থাকোতে দেখিলে যে সেই ঋষিমুনিসকলে ভিন্ন ধৰণে বাৰ্তালাপ কৰি আছে। কোনোবাই কৰ্মৰ কথা কৈছে, কোনোবাই যুদ্ধৰ কথা কৈছে, কোনোবাই কৈছে ৰাজসু যজ্ঞটোৱে ডাঙৰ, কোনোবাই কৈছে অশ্বমেধটোৱে ডাঙৰ, কোনোবাই কৈছে বাজপেয়ী যজ্ঞহে ডাঙৰ। এইদৰে বৰ্ণনা কৰি আছে। কিন্তু এঠাইত অকলে দুজন বহি আছে, তেওঁলোক হল অংগীৰা আৰু নাৰদ। অংগীৰা নাৰদে কিন্তু সেইবিলাক সমৰ্থন কৰা নাই। তেওঁলোকে বোলে এইবিলাকে একোৱে গতি দিব নোৱাৰে। তাতে সন্দেহ হৈ অৰ্জুনে কৃষ্ণক সুধিলে যে প্ৰভু
এওঁলোকৰ যিটো ভিন্ন ভিন্ন মত আছে এইবিলাকৰ কাৰণ কি? তেতিয়া কৃষ্ণই ক'লে যে এইবোৰ একোৱে আমাক গতি দিব নোৱাৰে। এইটো আচলতে ধৰ্মই নহয়। এইবিলাক ধৰ্মই মানুহক কেতিয়াও মানৱীয় গুণৰ পৰিচয় দি মানৱ হিচাপে এই সংসাৰত সফল জীৱন যাপন কৰি গতি দিব পৰা ব্যৱস্থা এইবিলাকত নাই। কোনো সফল জীৱন যাপন কৰি পৰম গতি লাভ কৰিব পৰা ব্যৱস্থা নকৰি তেতিয়া কৃষ্ণই ক'লে যে একমাত্ৰ ভক্তি কৰিলেহে হ'ব। তেতিয়া আকৌ ঘূৰাই সুধিলে অৰ্জুনে, তেতিয়া ভকতিটোনো কি বস্তু? তেতিয়া কৃষ্ণই ক'লে যে মোৰ কথা শ্ৰৱণ কীৰ্তন বিনে আন নাহিকে ভকতি সখী দৃঢ় কৰা জ্ঞান। মোৰ জন্ম কৰ্ম মোৰ গুণ নাম আকাশে কীৰ্তন কৰি বেক অবিশ্ৰাম। মোৰ কথা শ্ৰৱণত কৰি বেক ৰতি আকাশে বলয় জানা উত্তম ভকতি। এতেকে শৰণ ভজন লৈ ভগৱন্তৰ যদি গুণ নাম লীলাজক চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰে সাধু সংগত তেতিয়াহ'লে সেইটোকে ভকতি বোলে। সেহি এক শৰণ ভজন অনুপাম পুনয় কৰ্ণেয়ান দেৱতাৰ অবিবেচাৰী তাকে বলয় ভকতি, তাৰমানে সেইটোকে অবিবেচাৰী ভকতি বোলে। সেহি এক শৰণ ভজন অনুপাম নুশুনয় কন্যা দেৱতাৰ নাম অবিবেচাৰী তাকে বলয় ভকতি, তাকে তোমাক পঢ়িলো নিষ্ঠ কৰি। তেতিয়া অবিবেচাৰী ভকতিটো হ'ল শৰণ ভজন লৈ ভকতি মাৰ্গত প্ৰৱেশ কৰি যদি এক কৃষ্ণৰ বাহিৰে অন্য দেৱ দেৱতাৰ পূজা সেৱা কৰা বা মূৰ্তি দৰ্শন কৰা বা তেনেকে গৃহলৈ যোৱা বা তেনে প্ৰসাদ আদি খোৱা তেতিয়াহ'লে সেইটো ভক্তি ব্যৱচাৰ হয়। আৰু তেনেকুৱা সেইখিনি নকৰিলেই সেইটো অবিবেচাৰী বুলি কোৱা হয়। তেনেকে অবিবেচাৰী ভকতি কৰিবৰ কাৰণে সেইখিনি পৰামৰ্শ দিছে কৃষ্ণই অৰ্জুনক। তেতিয়া অৰ্জুনক সংশয় আকৌ সুধিলে, কোনোবা এজনে বাৰু কৃষ্ণকে তোমাকে ভজনা কৰিব পূজা কৰিব, কিন্তু তেওঁ মানে কাম ক্ৰোধ নেৰিব, পলু পিপৰা মাৰিব, শিক্ষা ধৰ্ম কৰিব, জীৱ জন্তুৰ ওপৰত অত্যাচাৰ কৰিব, তেওঁনো অন্য দেৱতা উপাসনা কৰাটো কি দোষ হ'ব পাৰে? তাৰ উত্তৰত ভগৱানে কৈছিল যে এইবোৰ অনাচাৰী কাম। অনাচাৰী দুৰাচাৰী ভক্ত নষ্ট নহয়, তেওঁলোক সংস্কাৰ আছে। তেওঁলোকৰ অনাচাৰ দুৰাচাৰৰ পৰা মুক্তি হলে ভক্তি পথত ধুনীয়াকে আগবাঢ়ি যাব পাৰিব, কোনো অসুবিধা নাই। কিন্তু ব্ৰেভেচাৰী হলেহে তাৰ পৰা উদ্ধাৰ নাপায়। ব্ৰেভেচাৰী ভকতিটো ভ্ৰষ্ট হৈ যাব, তেওঁ আৰু তাৰ পৰা আগবাঢ়িব নোৱাৰে। সেইকাৰণে অনাচাৰ কৰি অপৰাধ মূলত নহি আনন্দিব পৰ্যন্ত শিশি মূলত। গতিকে দুৰাচাৰ অনাচাৰ কোনোবাই কৰিছে সেইটোৰ পৰা তেওঁলোকে ৰক্ষা পাব, তেওঁলোকক সংস্কাৰ কৰি পেলাই তেওঁলোকৰ ভক্তিৰ শুদ্ধ পথলৈ আনিব পৰা যাব। কিন্তু ব্ৰেভেচাৰ কৰিলে তাৰ পৰা আৰু কোনো ৰক্ষা নাই। এইখিনিতে মোৰ এটা কথা মনত পৰিছে, এবাৰ ডিব্ৰুগড়ত এখন সভা এজন অধ্যাপকে, ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ অধ্যাপকে এটা প্ৰশ্ন কৰিছিল যে আপুনি ব্ৰেভেচাৰৰ কথা ক'লে, ব্ৰেভেচাৰটো কেনেকুৱা বস্তু? এতিয়া মই সেইটো কবলৈ গৈ ব্ৰেভেচাৰৰ কথাটো কবলৈ গৈ মই মানে তেওঁলোকক এটা কৌতুক কৈছিলো। কৌতুকটো কি? দুজন মানুহৰ মৃত্যু হোৱাৰ পাছত পঞ্চভৌতিক দেহটো নাথাকে, তেওঁলোকৰ লিংগ দেহ ধাৰণ কৰি পেলাই যমলোকলৈ যমদূতে লৈ গ'ল। যমলোকত গৈ দুইজন বহিলে, কিন্তু লিংগদেহী মানুহে কথা পাতিব পাৰে, কিন্তু পঞ্চভৌতিক দেহৰ লগত তেওঁলোকে কথা পাতিব নোৱাৰে। গতিকে দুইজন লিংগদেহীৰ কাৰণে যমলোকত বহি থাকোতে দুইজনে কথোপকথন আৰম্ভ কৰিলে। এজনে ইজনক সুধিলে যে আপুনি কি হৈ মৰিল? তেতিয়া সিজনে ক'লে যে মই বৰ ঠাণ্ডা লাগিল, ঠাণ্ডাত কঁপি গা বৰফ হৈ গ'লগে, আৰু বৰফত ঠাণ্ডা হৈ মই মৰি গ'লোগে, আৰু বৰ বিশাল ঠাণ্ডা লাগে। তাৰপিছত ঘূৰাই তেওঁলোকে ইজনক সুধিলে যে আপুনিনো কি হৈ মৰিল? তেতিয়া এওঁ ক'লে মোৰ পত্নীৰ ব্ৰেভেচাৰী গুণৰ কাৰণে মই মৰিবলগীয়া হ'ল। ব্ৰেভেচাৰ গুণৰ কাৰণে মই মৰিবলগীয়া হ'ল। ক'লে পত্নীৰ ব্ৰেভেচাৰীটো কেনেকুৱা কথা? তেতিয়া তেওঁ ক'লে যে ক'ব কি যে মই বিয়া বাৰু পাতিলো, 4 বছৰমান হ'ল, ল'ৰা ছোৱালী হোৱা নাই। মোৰ মানুহজনী বৰ ভাল, বৰ ব্যৱহাৰ পাতি ভাল, আচৰণ পিছন ভাল, কাপোৰ কানি পিন্ধা মেলা চব ভাল, পৰিপাটিকে ঘৰখন ৰাখে, মোক ভালকৈ মাত বোল কৰে, আচৰণ কৰে, গাঁৱৰ মানুহক প্ৰশংসা কৰে, সকলোৱে প্ৰশংসা কৰে, ভাল মানুহ। আৰু মোক এনেকুৱাই ভাল পায়, ৰাতিপুৱা শুই উঠি একদম মোৰ কাৰণে বনাই কৰি টিফিন কেইটা ৰেডি কৰি দিয়ে, আৰু নি পেলাই একেবাৰে মোক আগবঢ়াই দি গেটৰ মুখলৈ আগবঢ়াই দি কিছ কৰি আগবঢ়াই দি মানে থৈ আহে চাকৰি জেগালৈ। তেতিয়া মই চাকৰি জেগালৈ যাওঁ আৰু ঘূৰি আহোঁ, আকৌ মোক গেটৰ মুখৰ পৰা আদৰি সাদৰি ঘৰলৈ লৈ আহে। ইমান সুন্দৰ ব্যৱহাৰ, ইমান আচৰণ। গতিকে মই তেওঁক মানে আনৰ ওচৰতো মোৰ পত্নীক লৈ মই প্ৰশংসা কৰিলো। পিছে এদিন এটা ঘটনা ঘটিল। আমাৰ অফিচতে আমি সকলোৱে টিফিনৰ সময়ত নিজৰ টিফিন খাবলৈ লৈ কথোপকথন কৰিছো, কাৰ টিফিন কেনেকুৱা। মই তেতিয়া নিজৰ পত্নীৰ প্ৰশংসাত সকলোৱে পঞ্চমুখৈ কথা পাতিছে। মই কিন্তু সকলোৰে ওপৰত কলো যে আপোনালোকৰ পত্নীতকৈ আমাৰ পত্নী বহুত ওপৰত। তেওঁ যিটো ব্যৱহাৰ, তেওঁ যিটো আচৰণ আপোনালোকক কাৰোৱে সেইটো নাপাব। তেনেকুৱা
ভগৱানৰ কৃপাতহে এনেকুৱা পত্নী মই লাভ কৰিছোঁ। গতিকে তেওঁ মোক মানে কেনেকৈ টিফিনত সোনকালে বনাই কৰি বিবিধ মই কি কি ভাল পাওঁ প্ৰতিদিনে বেলেগ বেলেগ টিফিনত ভৰাই দি ধুনীয়াকৈ মোক এনেকৈ আগবঢ়াই দি আকৌ আগবঢ়াই লৈ যাহি। তেনেকুৱা এনেকৈ এতিয়া মই কৈ দিয়াৰ লগে লগে তেতিয়া ওচৰত দুজনে তেওঁলোকে অলপ ফিচিং মাছ ফিচিংকে ইজনে সিজনে হাঁহিলে। হাঁহা দেখি তেওঁলোকক সুধিলো আপোনালোকে যে হাঁহিলে ফিচিং ফিচিংকে কথাটো বোলে আপুনি ৰাতিপুৱা 10 বজাতে আহিছে আৰু 4 বজাত গৈছে, এনেকে মাজততো আপুনি ক'ব নোৱাৰে 10 বজাৰ পৰা 4 বজালৈ এতেকে আপুনিতো যোৱা নাই, এতেকে মাজত কি হৈছে নাজানো। মানুহগৰাকী অতীতটো আপুনি মধ্য সময়ত গ'লেহে গম পাব। তেওঁৰ মনত সেই কথাটো লাগিল। সেইকাৰণে এদিন তেওঁ দুপৰীয়া তেওঁক খবৰ নিদিয়াকৈ 12মান বজাত তেওঁ ঘৰলৈ বুলি যাত্ৰা কৰিলো। মই অহাৰ ফলত খবৰ দিয়াকৈ মই ঘৰলৈ আহিলো। আহি গেটত শুনিছো যে ঘৰৰ ভিতৰত এজন পুৰুষৰ লগত মই মানুহগৰাকীয়ে কথা পাতি আনন্দত মছগুল হৈ আছে, ক'ব নোৱাৰা হৈ আছে। ইমান ফূৰ্তি কৰিছে মোৰ লগতে, ইমান ফূৰ্তি কৰা। গতিকে মোৰ আগৰ মানে মূৰটো একদম গৰম হৈ গৈছে। কাৰ মানুহ কোন পুৰুষ মোৰ ঘৰত সোমাই আছে এই দেখিলে মই দৰ্জা ভিতৰলৈ সোমাই গৈ মই মানে যিমানেই মই তেওঁলোকৰ হাঁহি ধেমালি শুনিছো সিমানেই মোৰ মূৰটো বেছি গৰম হৈ গৈছে। আৰু লগে লগে উপায়ন্ত হৈ মই দৰ্জাখন ঢুকিয়াই দিলো। দৰ্জা ঢুকিয়াই দিয়াৰ লগে লগে সকলো নিতাল মাৰিলে। তাৰ পাছত আহি আৰু মানুহগৰাকী অলপ পাছলৈ দৰ্জাখন খুলি দিলে। মই দৰ্জাখন খোলাৰ লগে লগে ভিতৰলৈ সোমাই এই দৰ্জাখন পুনৰ বন্ধ কৰি দিলো, কাৰণ মানুহজন ওলাই যাব পাৰে আৰু ওলাই যোৱা কোনো ৰাস্তাও নাই। সেইকাৰণে সেই মানুহজনক বিচাৰি বিচনাৰ তল মানে দৰ্জাৰ ভাগ জোখ ইমান আছে, য'ত যেনেকুৱা আছে বাথৰুম চাথৰুম যিবিলাকত মানুহজন লুকাব পাৰে সেই লুকাব পৰা জেগাবোৰ চব বিচাৰি আছো। মানুহগৰাকী মোৰ পাছে পাছে ঘূৰি ফুৰিছে, কি হ'ল গতিকে মই চব জেগা বিচাৰি ফুৰিছো। কাৰণ মানুহজনৰ মাত মই শুনি আছো, হাঁহি ধেমালি কৰি আছে। মানুহজন কলৈ যাব? মইতো একদম আচৰিত হৈ গৈছো, বিচাৰি বিচাৰি ক'তো নাপায়। মই বিচনাত পৰি পেলাই ভাবিলো যে কলৈ গ'ল মানুহজন, কাৰণ ভিতৰত খুব কথা পাতি আছিলে হাঁহি ধেমালি কৰি, কলৈ গ'ল মানুহজন। এই ভাবি ভাবি থাকোতে মোৰ প্ৰেছাৰ শ্বুট আপ হৈ গ'ল, প্ৰেছাৰটো বাঢ়ি গ'ল। হৈ পেলাই মই হাৰ্ট ফেইল হৈ হাৰ্ট এটাক হৈ মৰি থাকিলো। তেতিয়া এইজনে ক'লে হেৰি আপুনি বৰ ভুল কাম কৰিলে নহয়। বোলে কি ভুল কাম কৰিলো? মই আপুনি যদি ফ্ৰিজটো চালেহেঁতেন তেতিয়া আপুনিও বাচে ময়ো বাচো। অৰ্থাৎ যিজন ঠাণ্ডা লাগি মৰিল সেইজনেই ফ্ৰিজত সোমাল, সেইজনেই সেই পুৰুষজন আছিল। তেওঁ মানে যদিও এইটো কৌতুক ইয়াত তত্ত্বটো সোমাই আছে যে আপুনিও তেতিয়া বাচিলেহেঁতেন, কাৰণ ফ্ৰিজটো খোলা হলে ময়ো বাচি যাওঁ, নমৰো আৰু আপুনিও নমৰিলেহেঁতেন। এতেকে ঘটনাটো সেইটোৱেই যে সেইকাৰণে তেওঁ কৈছে যে পত্নীৰ ব্যৱস্থাৰ কাৰণে মানে ব্যৱস্থাটো ইমান এটা ভয়ানক, এজন মানুহ অধোগতি কৰি দিব পাৰে, মৃত্যু পৰ্যন্ত ঘটাই দিব পাৰে। সেইকাৰণে ব্যৱস্থাৰ ভক্তি মাৰ্গত ব্যৱস্থাৰ একেবাৰে অপ্ৰয়োজন। ব্যৱস্থাৰ পৰা আমি বাচি থাকিব লাগিব। অনাচাৰ দুৰাচাৰ পৰাতকৈ ব্যৱস্থাৰ পৰা বচাত বেছি গুৰুত্ব দিব লাগে, যাতে ভক্তিত ব্যৱস্থাৰ নহয়। আৰু অবিবিচাৰীভাৱে ভক্তি কৰিলে একক কৃষ্ণদেৱ যদি একান্ত মানে সেৱা কৰা সমস্ত তেওঁতে সমৰ্পণ কৰে, তেওঁৰ কথাকে চিন্তা কৰে, তেওঁকেই বিচাৰে, তেতিয়াহ'লে ভগৱন্তই আপোনাক নিশ্চয় সময়ে সময়ে আপোনাক বিপদত উদ্ধাৰ কৰিবই। এইটো খাটাং নকৰাকৈ নাথাকে। আৰু সেই তেনেধৰণে ভক্তি কৰিলে এদিন হলেও আপুনি গৈ 3 গুণ অতিক্ৰম কৰি অৰ্থাৎ মায়াৰ বান ফুল খাই আপুনি ব্ৰহ্মৰো হ'ব পাৰে। অৰ্থাৎ শুদ্ধ জীৱ অৰ্থাৎ ব্ৰহ্মলৈ পৰিৱৰ্তন হৈ যাব। কাৰণ ব্ৰহ্ম পদে শুদ্ধ জীৱ বুলিয়া মাধৱক পৰম ব্ৰহ্ম, ভগৱন্তক পৰম ব্ৰহ্ম বলে। গতিকে জীৱ হ'ল ব্ৰহ্ম, সেই অৱস্থালৈ গুচি যাব পাৰিব। সেইকাৰণে আমাক এই ঘোষা ফাঁকিয়ে যাতে ভক্তিত ব্যৱসায় নহয় তাৰ প্ৰতি আমাক সচেতন কৰি দিছে। আমি ভকতি যিসকল ভকতৰ কাৰণেহে কৈছে, যিসকলে ঈশ্বৰৰ ভক্তি কৰিছে, শৰণ ভজন লৈ ভগৱন্তৰ গুণনাম লীলাজক চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰি ভক্তি মাৰ্গত কৰিছে, তেওঁলোকে সদায় ভক্তি ব্যৱস্থাৰ পৰা বাচিব লাগিব। কাৰণ মানে আমাৰ এটা কথা আছে কি, বচনে কেৱল হৰিত শৰণলৈ চিত্ৰানে দেৱক ভজয় জানিবা কদাচিতো সিদ্ধি সিটো নলগৰ হৰিতাৰ সন্তোষ নহয়। সেইদৰে ভাগৱততো কৈছে কৃষ্ণ ব্যতিৰেক যদি কাহাকো নোপোজে, কৃষ্ণৰ কাষে নাম লগাই কৃষ্ণ কাষে পূজে, সুখে দুখে লয় আকৌ কৃষ্ণ শৰণ কলিত বৈষ্ণৱ সেইটো নহয় মহাজন। আকৌ লগে লগে এইটোও কৈছে কপট বৈষ্ণৱ কতো আছে না নামত, ৰাতি দিনত পঢ়াই মাত্ৰ গীতা ভাগৱত, গুপ্ত কৰি কৰে আনা দেৱক পূজন নাহিবা বৈষ্ণৱ। সেইটো জানা ভকতসকলে ভক্তি ধৰ্মত গৈ যদি অন্য দেৱ দেৱতাৰ আশ্ৰয় লয় বা দৌলতা বীজ লয় বা তেনেধৰণৰ পূজা মণ্ডপ আদি জেগাত যদি যায়, তেতিয়াহ'লে তেওঁ ভক্তি বিকশাৰ হ'ব। তেতিয়া তেওঁ ভক্তিৰ পথত আগবাঢ়িব নোৱাৰিব আৰু যিটো লক্ষ্য সেই লক্ষ্যটো তেওঁ উপনীত হ'ব নোৱাৰিব। সেইকাৰণে আমাৰ সকলো ভকতক ভক্তি যাতে ব্যৱচাৰ আমি নকৰো তাৰ প্ৰতি এয়া মহাপুৰুষ মাধৱদেৱৰ সাৱধান বাণী। আৰু ভক্তি ব্যৱচাৰ নকৰিলেহে
আমাৰ যিটো লক্ষ্য, আমি ভগৱন্তক পোৱা, আমাৰ জীৱনটো সাৰ্থক কৰা, অৰ্থাৎ মায়াৰ বন্ধনৰ পৰা মুক্তি লাভ কৰা, সেই লাভটো আমি তেতিয়াহে পামগৈ। সেইকাৰণে সকলোকে মাধৱ ঘোষে আহ্বান জনাইছে যে ভক্তি ব্যৱস্থাৰ পৰা আপোনালোকে আঁতৰি থাকক, ভক্তি ব্যৱস্থা নকৰিব। এই ঘোষাফাঁকিত সেইটোকে ক'লে। ইয়াৰ পাছত দ্বিতীয় ঘোষাফাঁকিত কৈছে যে তিনি গুণময় জ্ঞান কৰ্ম, যত জ্ঞান কৰ্ম কেৱল বন্ধ কাৰণ, জানি আক তেজি একান্ত ভকতি ভজিও কৃষ্ণ চৰণ। তিনি গুণময়, এইটো যত জ্ঞান কৰ্ম, তিনি গুণ মানে সত ৰজ তম প্ৰকৃতিৰ তিনিটা গুণ। সত গুণটো ভাল গুণ। সতই মানে মানুহক ভাল কামলৈ প্ৰেৰণা যোগায়, দান দক্ষিণা দিবলৈ প্ৰেৰণা যোগায়, ভূতৰ দেহাই কৰিবলৈ প্ৰেৰণা যোগায়, বা অন্যান্য ভাল কাম কৰিবলৈ প্ৰেৰণা যোগায়। ৰজগুণটোৱে আকৌ কৰ্মত প্ৰীতি কৰায়। মানে ৰজগুণ নাথাকিলে মানুহে ঘৰ দুৱাৰো নবনায়, গাড়ী মটৰো নলয়, বা অন্যান্য ধৰণে তেওঁ কিবা কিবি সমস্যা আদি লাভ কৰিবলৈ কিছুমান কামো নকৰে। গতিকে ৰজগুণে কৰ্মত বেছি প্ৰীতি কৰায়। আৰু তমগুণত মানুহৰ হিংসা, দেশ এনেকুৱা ভাৱবোৰ প্ৰকাশ কৰে। গতিকে তিনিওটা গুণৰ প্ৰকৃতিৰে গুণ। এই তিনিওটা গুণ আছে কাৰণে সংসাৰখন বৰ্তি আছে, সংসাৰখন বৰ্তি আছে। এই তিনি গুণৰ যদিও শতগুণটো ভাল, তথাপিতো ভক্তসকলে শতগুণো এদিন এৰিব লাগিব। কাৰণ গুণৰ এটা কথা আছে, আপোনালোকে যদি গীতা পঢ়ে, গীতাত আপোনালোকে এটা কথা পাব যে চতুৰ্দশ অধ্যায় গীতাত গুণত্ৰয় বিভাগৰ কথা আছে। যে গুণত্ৰয় বিভাগ মানে বুলি এটা মানে অধ্যায় আছে, তাত সেই গুণৰ কথাবিলাক বিভাগ কৰি দেখুৱাইছে। এনেকৈ দেখুৱাইছে যে কি কি কৰে, যে ৰজগুণে কৰ্মত প্ৰীতি বহায়, কৰ্ম কৰিবলৈ মানুহক উৎসাহ যোগায়। তমগুণে কৰে আমাৰ কি কৰে, হিংসা, দেশ এইবিলাক কৰে বা অজ্ঞানতা বহায়, জ্ঞান নাশ কৰি দিয়ে। আৰু শতগুণত সৎ কাম কৰিবৰ কাৰণে মানুহক আগবঢ়াই লৈ যায়, ভাল কাম কৰিবৰ কাৰণে। হলেও তিনিওটা গুণেই কিন্তু বন্ধৰ কাৰণ বুলিছে ইয়াত, কেৱলে বন্ধৰ কাৰণ। শতগুণো বন্ধৰ কাৰণ, কাৰণ শতগুণত আশ্ৰয় কৰি এজন মানুহ যদি শতগুণতে থাকি থাকি যদি তেওঁ মৃত্যু মুখত পৰে, শতগুণী হয়, তেতিয়াহ'লে সেই গুণত্ৰয় বিভাগত এইটো কৈছে যে তেওঁ তাৰ কাৰণে নিৰ্মল লোক পাব, অৰ্থাৎ তেওঁ স্বৰ্গ পাব। পাব মানে কি কি পাব? হয় তেওঁ মহলোকলৈ যাব, বা তেওঁ জনলোকলৈ যাব, তপলোকলৈ যাব, বা সত্যলোকলৈ যাব। এই লোককেইখনলৈ তেওঁ যাব। যদিও তেওঁ এই লোককেইখনলৈ, ভাল লোককেইখনলৈ যাব, তথাপিতো তাত আৰু কাল মায়াৰ কিন্তু বিকৰণৰ পৰা হাত নাখায়, অৰ্থাৎ কাল মায়াৰ প্ৰভাৱতে থাকিব। অৰ্থাৎ তেওঁ সংসাৰ বন্ধনৰ পৰা তেতিয়াও মুক্তি লাভ কৰিব নোৱাৰে। আকৌ ৰজগুণত যিসকলে আশ্ৰয় কৰি 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 তেওঁ জীৱনটো পাৰ কৰিব, তেওঁ সংসাৰলৈ ঘূৰি আহিব। অকল য'ত কৰ্মৰ প্ৰভাৱ বেছি, যিবোৰ মানুহে কৰ্মত বেছি প্ৰীতি কৰে, তেনেকুৱা মানুহৰ মাজত তেওঁক জন্ম কৰাই দিব। অৰ্থাৎ আকৌ তেওঁ পুনৰ কৰ্মকে বেছিকেহে কৰিব, পূৰ্ব জন্মকৈ তেওঁ কৰ্ম বেছি কৰিব। কৰাৰ লগে লগে বন্ধনটো আকৌ বাঢ়ি যাব। গৈ গৈ সেই কৰ্মৰ হেৰিবিলাকৰ লগত সোমাই তেওঁ বিস্তৰ কৰ্ম কৰিবলৈ আৰম্ভ, ইটোৰ পাছত সিটো, সিটোৰ পাছত সিটো কৰ্মত আবদ্ধ হৈ যাব। গতিকে কৰ্মই তেওঁ ধৰ্ম বুলি ভাবিব। কৰ্ম মানে জীৱ তৰিবৰ কাৰণে, জীৱন নিৰ্বাহ কৰিবৰ কাৰণে কৰ্মৰ কথা কোৱা নাই। ধৰ্মমূলক যিবোৰ কৰ্ম সেইবোৰৰ কথা কৈছে। জীৱন ধাৰণৰ কাৰণে, দেহ ধাৰণৰ কাৰণে আমি কিছুমান কাম কৰিব লাগিব, সেইবোৰ কৃত কৰ্ম আমি কৰিবই লাগিব। আৰু কিছুমান কাম আছে আমাৰ শৰীৰত, চকু মেলা, মুদা, কাণেৰে শুনা, শৌচ প্ৰস্ৰাৱ কৰা, এইবোৰ আমাৰ যিটো ইন্দ্ৰিয়বৰ্গৰ কৰ্ম, সেইবিলাক আমি স্বভাৱতে কৰিব লাগিব। কিন্তু এনে কিছুমান কাম আছে যিবোৰ কাম আমি আমাৰ শৰীৰটো জীয়াই থাকিবৰ কাৰণে কৰিব লাগে, সেইবোৰ কামো আমি নকৰাকে থাকিব নোৱাৰো। কিন্তু আমি এনেকুৱা কিছুমান কাম কৰো, যিবোৰ কাম আমি মানে ধৰ্মৰ উদ্দেশ্যে কৰো, নিজৰ যশ গুণ বঢ়াবৰ কাৰণে কৰো। সেই কাম বিলাকত তেওঁৰ মন বাঢ়ি যাব। সেই কাম বিলাকৰ প্ৰতি জন্মে জন্মে তেনেকুৱা কৰ্মই তেওঁক এৰি নিদিয়ে। প্ৰতি জনমে জনমে তেওঁ সেই কৰ্ম কৰি 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 কৰ্মৰ বান্ধত তেওঁ সোমাই থাকিব। কাৰণ ৰজগুণ তেওঁ বাঢ়ি গৈ থাকিব। সেইকাৰণে তেওঁ সংসাৰ চক্ৰত বন্দী হৈ থাকিব। অৰ্থাৎ তেওঁ মনুষ্যৰ লগত থাকিলেও মনুষ্যৰ দৰে তেওঁ নাথাকে, তেওঁ মনুষ্যতকৈ অধম নিচিনা লোক হিচাপে তেওঁ ইয়াত বাস কৰি থাকিব। ইফালে যিটো তমগুণৰ যদি বিকাশ হৈ মৃত্যু হয়, তাত লিখিছে যে তমগুণৰ বিকাশ হৈ যদি মৃত্যু হয়, তেতিয়াহ'লে তেওঁ মানে তিৰ্যক যোনি পাব। অৰ্থাৎ পশু পক্ষী এইবিলাক জন্ম লাভ কৰিব, তিৰ্যক যোনি লাভ কৰিব, অধম গতি হ'ব। গতিকে এই তিনিওটা গুণৰে কেতিয়াও মুক্তি নাই। এই তিনিওটা গুণে
এই সংসাৰ চক্ৰ ভ্ৰমাই ফুৰিব। সেইকাৰণেতো বন্ধৰ কাৰণ বুজিছে, সেইবোৰে বন্ধৰ কাৰণ। শতগুণত ললেও আপুনি এই সংসাৰতে থাকিব লাগিব, চোদৰ বান্ধৰ ভিতৰতে থাকিব লাগিব। ৰজগুণত হলেও কৰ্মত বিশ্বাস কৰি কৰ্মৰ মাজতে আবদ্ধ থাকি আপুনি সংসাৰতে থাকিব লাগিব, আৰু তমগুণত থাকিলেও তিৰ্যকজনী লাভ কৰি আপুনি সংসাৰতে থাকিব লাগিব। সেইকাৰণে এই তিনিওটা গুণ বন্ধৰ কাৰণ। কাৰণ এইবোৰ জ্ঞান কৰ্মৰ কাৰণ, মানে জ্ঞান আৰু কৰ্মমূলক কৰ্ম। জ্ঞানৰ জ্ঞানত যদি থাকি কোনোবাই কাম কৰিবলৈ যায়, কিছু কাম কৰিবলৈ যায়, তেতিয়াহ'লে তেওঁ সেই কাম বিলাকে তেওঁৰ জ্ঞানটো ঢাকিহে পেলাব। প্ৰকৃতিটো জ্ঞান, যিটো জ্ঞানে তেওঁক ঈশ্বৰৰ বুদ্ধি আনিব, সেই বুদ্ধি জ্ঞানটো তেওঁ ঢাকি পেলাই অজ্ঞানতাৰ বিকাশ ঘটাব। তাৰ ফলত গৈ পেলাই তেওঁক বিভিন্ন ধৰণৰ তেওঁ দেশালী, ভণ্ডামী, মানুহক বেয়া ব্যৱহাৰ ইত্যাদি কামবিলাক কৰিবলৈ গুচি যাব। সেইকাৰণে এইখিনি কাম বন্ধ কৰি, এইবিলাক বন্ধৰ কাৰণ এইবিলাক, এই তিনিদিনৰ কামবিলাক পৰিহাৰ কৰিবলৈ কৈছে। জানি তাক তেজি একান্ত ভকতি ভজিও কৃষ্ণ স্মৰণ। এই তিনি গুণীয়া যিবোৰ ধৰ্ম আছে, সেই সমস্ত বাদ দি তাক তেজি ভগৱন্তক একান্ত ভাৱে ভক্তি কৰিবলৈ কৈছে। একান্ত মানে ভগৱন্তৰ বাহিৰে, একান্ত ভকতি মানে অব্যভিচাৰী ভকতি। ভগৱন্তক কৃষ্ণত একান্ত ভকতি অৰ্থাৎ অব্যভিচাৰী ভাৱে কৃষ্ণৰ চৰণক ভজনা কৰিবলৈ কৈছে আমাৰ এই ঘোষাজোকাই, যাতে কোনো কাৰণে এই তিনি গুণময় ধাৰণাত সোমাই নিজৰ জীৱনটো এই সংসাৰ চক্ৰৰ মাজত আবদ্ধ কৰি নাৰাখে, তাৰ প্ৰতি এই ঘোষাজোকাই আমাক সকলোকে আহ্বান জনাইছে। ইয়াৰ পাছত আমাৰ আইগৰাকীয়ে যি ভাষী ঘোষা গালে, সেই ভাষী ঘোষা হৈছে ৰজু গুণ তমো গুণ যত বৃত্তি কেৱল আসুৰি ভাৱ শুদ্ধ সত্য বৃত্তি দেৱৰ সম্প্ৰীতি লয়া ভজা হয় পাও। এতেকে এইটো আকৌ আমাৰ এতিয়া ইয়াতে এটা হেৰি হ'ব পাৰে যে আগত এৰিবলৈ ক'লে তিনিওটা গুণ, এতিয়া কিন্তু ইয়াত শুদ্ধ সত্য বৃত্তিটো গ্ৰহণ কৰিবলৈ কৈছে। আপোনাৰ সবে ভাগৱতৰ গীতাত আপোনালোকে পাইছে, গীতাৰ আপোনাৰ যিটো 16 অধ্যায়, তাত দৈৱী আৰু অসুৰৰ যিবিলাক স্বভাৱ সম্পত্তি, সেই সম্পৰ্কে তাত মানে বিশাল ভাৱে ব্যস্ততা মানে পূৰ্ণভাৱে তাক ব্যাখ্যা কৰা হৈছে যে দৈৱী গুণ আৰু আসুৰিক গুণ, এইখিনি গুণ কেনেকৈ বিকাশ হয়, কি গুণৰ দ্বাৰা হয়। এই দৈৱী আসুৰি স্বভাৱ বিলাক এই ৰজগুণ আৰু তমগুণে প্ৰকাশ কৰে। ৰজগুণ আৰু তমগুণ এই দুইটাই মিলি মানে অসুৰি গুণ বিলাক প্ৰকাশ কৰে। অকল শতগুণেহে দৈৱিক গুণ প্ৰকাশ কৰে। এতেকে এই যিখিনি ৰজগুণ আৰু তমগুণৰ বিকাশ ঘটাই যি আসুৰি স্বভাৱৰ বিকাশ ঘটাই থাকে, তেতিয়াহ'লে আপুনি সংসাৰত কেতিয়া সুখ আৰু শান্তি নাপায়। আৰু সেইকাৰণে সেই আসুৰি বৃত্তিবিলাক নাইকিয়া কৰিবলৈ এতিয়া গীতাত আপোনালোকে পঢ়িলে পাব যে গীতাত এইটো কৈছে যে দৈৱিক গুণ যিবিলাক হ'ল, দৈৱিক গুণ বিলাক স্থূলতা বুলি কৈছে, যে অভয়, চিত্তশুদ্ধি, জ্ঞান, তপ, দান, সৰলতা, শাস্ত্ৰপাঠ বা বেদপাঠ, ইন্দ্ৰিয় দমন, তাৰপাছত অহিংসা, ক্ৰোধহীন, লোভহীন, সুদৰ্শী, সুস্থিৰ, ভূতদয়া, সত্য, শান্তি, লজ্জা, ত্যাগ, ধীৰ, শান্তি, ক্ষমাশীল, ধৈৰ্যশীল, শৌচ আৰু গৰ্বহীন, দ্ৰোহীন, লগতে সমস্ত ধৰণৰ সদ্গুণৰ ভাণ্ডাৰ। অৰ্থাৎ এই এনেকুৱা 16টা গুণৰ কৈছে যে এইখিনি হৈছে দ্ৰব্য গুণ। এতেকে দ্ৰব্য গুণটি শতগুণৰ বিকাশ ঘটালেহে দ্ৰব্য গুণবোৰ বিকাশ হ'ব। শতগুণে এই দ্ৰব্য গুণবোৰ প্ৰকাশ কৰে। দ্ৰব্য গুণ মানে দেৱতাৰ গুণ, দ্ৰব্য গুণ বুলি কোৱা হৈছে। আনহাতে আসুৰি গুণ বিলাক, যিবিলাক অসুৰৰ বিকাশ ঘটে, ৰজতম গুণে যিকেইটা গুণৰ বিকাশ ঘটায়, সেইকেইটা গুণ ইয়াত 6টা বুলি কৈছে। যে দম্ভ বঢ়াই দিয়ে, দৰ্প বঢ়াই দিয়ে, গৰ্ব বঢ়াই দিয়ে, ক্ৰোধ বঢ়াই দিয়ে, নিষ্ঠুৰতা আনি দিয়ে, অজ্ঞানী কৰি তোলায়। গতিকে এইখিনি হ'ল আসুৰিক গুণ। এতেকে এই আসুৰি স্বভাৱৰ লোক আমাৰ মানুহকে দুভাগত ভাগ কৰিছে। এবিধ দৈৱী স্বভাৱৰ লোক, এবিধ আসুৰি স্বভাৱৰ লোক। আমি অসুৰ নহলেও কিন্তু আমাৰ কাৰ্যখিনিয়ে, আমাৰ কৰ্মখিনি আমাক অসুৰৰ স্বভাৱলৈ লৈ গৈছে, অৰ্থাৎ আমি অসুৰ। সেইকাৰণে ভগৱন্ত কৃষ্ণই বা অৰ্জুনক কৈছে, জানিবা অৰ্জুনক কি মনুষ্যই ৰাক্ষস, অসুৰ ৰাক্ষস পিশাচ মানুহেই। কাৰণ মানুহে এনেকুৱা আচৰণ কৰিলে মানুহবোৰ অসুৰ হৈ যাব পাৰে, পিশাচৰ আদৰ্শ ললে পিশাচ হৈ যাব পাৰে, দৈত্যৰ
চৰিত্ৰ ল'লে দৈত্য হৈ যাব পাৰে। সেইকাৰণে আমি এই গুণেহে সেইখিনি কৰা। এতেকে গুণখিনি ৰজতম গুণে আমাক সেইখিনি বিকাশ ঘটাই আসুৰি স্বভাৱলৈ লৈ গুচি যাব। তেতিয়া মনুষ্যত্বটো নাথাকিব। আমাৰ যিটো মনুষ্য বুদ্ধি বা মনুষ্য ভাৱ সেইটোৰ পৰা আমি আঁতৰি যাম। কাৰণ মানুহ হবলৈ হলে মানুহ বিবেকবান হব লাগিব, মানুহৰ নৈতিকতা লাগিব, থাকিব লাগিব, মানৱতাৰ বিকাশ হব লাগিব। কাৰণ মানৱ বুলি কোৱা পিছতে যদি সেইখিনি গুণ নাথাকি এই দম্ভ, দৰ্প, গৰ্ব, ক্ৰোধ, নিষ্ঠুৰতা, অজ্ঞানী এনেকুৱা যদি বেয়া আচৰণবোৰ আমি কৰিবলৈ লওঁ, তেতিয়াহ'লে মানুহৰ পৰিৱৰ্তে বানপথলৈ পৰি যাব। কাৰণ আমি যিমান পাৰো এই আসুৰিক গুণবিলাক আঁতৰাব লাগিব, অৰ্থাৎ ৰজতম গুণ আমি বাদ দিব লাগিব, ৰজগুণ বাদ দিব লাগিব। তাৰ পাছতে কলে শুদ্ধ সত্ৰবৃত্তি দেৱৰ সম্প্ৰীতি। এতিয়া দৈবিক সম্পত্তিটো হল দৈবিক গুণ, মই যে আগতে কলো 16টা, এইকেইটা হল শতগুণৰ শুদ্ধ শতগুণে প্ৰকাশ কৰিব। এতিয়া আমাৰ কথা হল কি, প্ৰতিটো গুণৰ লগত আকৌ যদি বিশ্লেষণ কৰে, প্ৰায়তকৈ বেয়া গুণটোৰ নাম হল তম গুণ, আৰু আটাইতকৈ ভাল গুণটো হল শত গুণ। এতিয়া শত গুণটো শুদ্ধ শতগুণ। শত গুণক আশ্ৰয় কৰি বিষ্ণুৱে ভগৱান ৰূপে জগতখন পালন কৰিছে। শুদ্ধ শতগুণটো দেৱৰ সম্প্ৰীতি বুলিছে, আৰু সেইটোক লৈহে ঈশ্বৰক ভজিবলৈ কৈছে। তাৰমানে শত গুণক আশ্ৰয় কৰি। শত গুণটো কেনেকুৱা, তাৰ কোনো মলি নথকা, ৰজতমৰ কোনো মলি নথকা। নহলে শতগুণটোত মানে আপুনি শততম, শত ৰজ, শততম, শত ৰজ, মানে শত। এতেকে যিটো শততম সেইটো বেয়া, আকৌ শত ৰজ সেইটোও বেয়া। যিটো শত গুণ সেইটো আটাইতকৈ ভাল গুণ। ধৰক শত গুণটো মানে আমি যেনেকৈ এজন মানুহক ভাল বুলি কলেই নহব, ভাল বুলি কোৱাতকৈ আটাইতকৈ ভাল বুলি এজন থাকে। ইংৰাজীত যেনেকৈ গুড কোৱাৰ পাছত গুড, বেটাৰ, বেষ্ট, এতেকে বেষ্ট আটাইতকৈ ভাল। ঠিক তেনেকৈ আপোনালোকে বিশেষণ পাইছে যে আমাৰ গুণ দোষ বুজোৱাক বিশেষণ বোলে। এতেকে এটা ফুল ৰঙা কৈছে, ৰঙা বুলি কলেই নহব, তাত আকৌ একেবাৰে যিটো মানে টিকটিকীয়া ৰঙা ফুল বুলি কলে, টিকটিকীয়া ৰঙা মানে বিশেষণ, তাতকৈ আৰু ৰঙা থাকিব নোৱাৰে। কিচিয়া কলা চুলি, ঢকঢকীয়া বগা কাপোৰ, এনেকুৱা ধৰণৰ কথাবোৰক বিশেষণ বোলে। এতেকে শত গুণটো এটা বিশেষণ, শুদ্ধ শতগুণ। তাত আৰু কোনো ৰজতমৰ মিশ্ৰণ নাই, ৰজতমৰ কোনো আচৰ নাই। গতিকে পবিত্ৰ শুদ্ধ শতগুণ যিটো, সেইটো গুণক আশ্ৰয় আমাক কৰিবলৈ কৈছে। কাৰণ আপুনি কিবা এটাতো আশ্ৰয় কৰিবই লাগিব ঈশ্বৰক ভজিবলৈ হলে। সেইকাৰণে শুদ্ধ শতগুণক আপুনি আশ্ৰয় কৰক। আশ্ৰয় কৰি দৈবিক গুণৰ আপুনি আশ্ৰয় কৰি লওক, দৈবিক গুণবোৰ গ্ৰহণ কৰক। যিখিনি দৈবিক গুণ আপোনাৰ গাত থাকিলে, মনত সেইখিনি গুণ আহিলে, আপোনাৰ নিজকে এজন ভাল মানৱ হিচাপে নিজক আপুনি পৰিচয় দিব পাৰিব। সেই মানৱীয় গুণখিনি বিকাশ ঘটিলে আপুনি নিশ্চয় তৰিব পাৰিব সংসাৰ পৰা। সেইকাৰণে ভকতসকলক প্ৰথমে তম, ৰজ এই গুণবোৰ পৰিহাৰ কৰি শুদ্ধ শতগুণ গ্ৰহণ কৰি ভক্তি কৰিবলৈ কৈছে। লয়া ভজা হৰিপা, শুদ্ধ শতবৃত্তি দেৱৰ সম্পত্তি, লয়া ভজা হৰি ভজিবলৈ হলে এই শুদ্ধ শতগুণ ল'ব লাগিব। শুদ্ধ শতগুণ মানে শত গুণ, য'ত ৰজতমৰ কোনো মিশ্ৰণ বা মলি নাই, আৰু সেইটো কৰিলেই আমি গতি পাম। এতেকে এই গুণৰ কথাবিলাক ঠিক তেনেকুৱা। গুণ আমাক নহলেও নহয়, আকৌ গুণে আমাক বাধাও কৰে। মানে এই গুণে কেলে বাধা কৰে, আপুনি যদি ৰজগুণ নাথাকে তেতিয়াহলে আপুনি ঘৰ দুৱাৰ নসজাই, ল'ৰা ছোৱালীক নপঢ়ায়, আপোনাৰ একো কাৰ্য নহয়। বা আপোনাৰ তমগুণৰ বিকাশ নহলে কাৰোবাক খং কৰিব নোৱাৰিব, ৰাগ কৰিব নোৱাৰিব, ল'ৰা ছোৱালীক প্ৰতিপাল কৰিবলৈ আপুনি নোৱাৰিব। বা কিবা এটা আপুনি ভাঙিলে সেইটো ভাঙিব লাগে, ভাঙি আকৌ নতুনকৈ বনাব লাগে, এতেকে সেইটো ভাঙিবলৈ মন নাযাব। এতেকে সেইবোৰ গুণৰ কিছু প্ৰয়োজন আছে। সেইদৰে আপোনাৰ শতগুণৰ প্ৰয়োজন আছে, শত চিন্তাও আপুনি কৰিব লাগিব, কিন্তু সেই গুণৰ প্ৰয়োজন আছে। যদি ভক্তি মাৰ্গত কিন্তু এই গুণখিনি বাদ দিব লাগিব। সাংসাৰিক জীৱনত গুণৰ প্ৰয়োজন থাকিলেও ভক্তি মাৰ্গত কিন্তু আপুনি গুণক আশ্ৰয় কৰিব নোৱাৰে। অৰ্থাৎ ভক্তি মাৰ্গত আগবাঢ়িবলৈ হলে শুদ্ধ শতগুণক আশ্ৰয় কৰি ভক্তি মাৰ্গত আগবাঢ়িব লাগিব। সেইটোহে ইয়াত আমাৰ পৰামৰ্শ দিছে ঘোষা ফাঁকিয়ে। আমিও আপোনাসৱৰ আগত এই নামঘোষাৰ
যি এইটি ঘোষা পাঠ আইগৰাকীয়ে সুন্দৰ সুললিত সুৰেৰে পৰিৱেশন কৰিলে তাৰ ওপৰত আমি কিছু ব্যাখ্যা আগবঢ়াইছো। ব্যাখ্যা আগবঢ়াবলৈ যাওঁতে আমাৰ ভাৱ-ভংগী, চিন্তা, চৰ্চা, বিচাৰ, বিবেচনা, বাক্য বচন নিশ্চয় কোনোবাখিনিত অপৰাধ ঘটিব পাৰে। এই সমস্ত অপৰাধখিনি আপোনাৰ খবৰ শ্ৰীচৰণত আমাক স্থান নিদিলে আমাৰ গত্যান্তৰ নাই। আপোনালোকে সমস্ত অপৰাধ মৰীক্ষণ কৰিব বুলি ভাবি সেই আমাৰ ভক্তি সুধা সন্ধানী সত্ৰৰ সভাপতি, সম্পাদক, উপদেষ্টা মণ্ডলী, আমাৰ আজি যি সঞ্চালিকাই আৰু লগতে সেই পাঠকাই আদি কৰি সমস্ত বাপ মাধৱ আই মাতৃ শ্ৰীচৰণলৈ আমি সেৱা নিবেদন কৰিছো। আমি ব্যাখ্যা কালত সমস্ত অপৰাধখিনি মৰীক্ষণ কৰি আপোনালোকৰ যাতে অশেষৰ যোগেদি আপোনালোকৰ চৰণ সেৱা কৰিবৰ কাৰণে যে কৃপা কৰিব বুলি আমি সেৱা কৃষ্ণ।